নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ভাৰতীয় নাগৰিকক বাংলাদেশী খজাই অসমৰ গোৱালপাৰা ডিটেনশন কেম্পত বন্দী কৰিছিল মতলিব আলী আৰু মতলিব আলীৰ হঠাৎ মৃত্যু হৈছে পৰিয়ালৰ লোকে সমজি লব বিচৰা নাই মতলিব আলীৰ মৃতদেহ পৰিয়ালৰ লোকে কৈছে গোৱালপাৰা ডিটেনশন কেম্পত ষড়যন্ত্ৰমূলকভাৱে ভাৰতীয় নাগৰিকক বিদেশী খজাই হত্যা কৰা হৈছে মতলিব আলীক 2024 চনৰ 25 এপ্ৰিল তাৰিখে সীমান্ত শাখাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল ডিটেনশন কেম্পলৈ হঠাৎ মতলিব আলীৰ মৃত্যু হোৱা বুলি ডিটেনশন কেম্পৰ পৰা পৰিয়ালক জনাইছে পৰৱৰ্তী খবৰ কোটি কোটি মুছলমানৰ সম্পত্তি লুটিবলৈ বিজেপিয়ে আনিছে ওয়াকফ আইন আসাদুদ্দিন ওৱেইছিৰ কঠোৰ মন্তব্য কোনো কাৰণতে বিজেপিক লুটিবলৈ দিয়া নহব মুছলমানৰ ওয়াকফ সম্পত্তি আসাদুদ্দিন ওৱেইছি হৰফ হৈ পৰিছে বিজেপি চৰকাৰে অনা ওয়াকফ সংশোধনী আইনক লৈ আসাদুদ্দিন ওৱেইছিয়ে কৈছে মই জিয়াই থকালৈকে ওয়াকফ সংশোধনী আইনক লৈ আইনী যুঁজি যাম পৰৱৰ্তী খবৰ এফালে ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে লাখ লাখ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰি আছে আনফালে দাউদি বুহৰা কমিউনিটিৰ মুছলমান প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ওয়াকফ আইনৰ সমৰ্থন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল দাউদি বুহৰা কমিউনিটিৰ মুছলমান লোকসকলে আৰু প্ৰতিনিধি দলে মন্তব্য কৰিছিল কোটি কোটি দুখীয়া মানুহৰ হিতৰ বাবে ওয়াকফ সংশোধনী আইন অনা হৈছে এফালে মুছলমানসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ওয়াকফ সংশোধনী আইন বাতিল কৰিব লাগে আৰু আনফালে দাউদি বুহৰা কমিউনিটিৰ মুছলমান প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুকো সাক্ষাৎ কৰি কৈছে যে ওয়াকফ আইন বাতিল কৰিব নালাগে আন এটা খবৰ ওয়াকফ আইনক লৈ সাংসদ ৰকিবুল হুছেইনক ওপেন চ্যালেঞ্জ সামগুৰি সমষ্টিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই কৈছে যদি সৎ সাহস আছে মুকলি বিতৰ্কলৈ আহক ৰকিবুল হুছেইন ওয়াকফ আইনক লৈ সাংসদ ৰকিবুল হুছেইনক ওপেন চ্যালেঞ্জ দিছে বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই ৰকিবুল হুছেইনে বিজেপি কৰা সংখ্যালঘু মুছলমানক মিৰ্জাফৰ বুলি প্ৰসংগ উত্থাপন কৰি মন্তব্য কৰিছে আৰু মিৰ্জাফৰ কোৱাৰ বাবেই দীপ্লু ৰঞ্জন শৰ্মাই কৈছে যে ৰকিবুল হুছেইন মুছলমানৰ শত্ৰু আন এটা খবৰ পুলিচ প্ৰশাসনে নিৰপেক্ষ ভূমিকা লোৱা নাই বিজেপিৰ গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীৰ ওপৰত অত্যাচাৰ চলাইছে এই অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কৈছে বৰ্তমান পুলিচে বিজেপি চৰকাৰৰ হৈ কাম কৰি আছে বিজেপিৰ গুণ্ডা বাহিনীলৈ পৰিণত হৈছে অসম আৰক্ষী পৰৱৰ্তী খবৰ ইউনেস্কোৰ মেমৰি অফ দা ৱৰ্ল্ড ৰেজিষ্টাৰত লিপিবদ্ধ হ'ল শ্ৰী মদ ভাগৱত গীতা আৰু নাট্য শাস্ত্ৰৰ নাম ভাৰতৰ সাংস্কৃতিক আৰু দাৰ্শনিক উত্তৰাধিকাৰৰ ঐতিহাসিক স্বীকৃতি ৰূপে ভাগৱত গীতা আৰু ভাৰত মুনিৰ নাট্য শাস্ত্ৰ ইউনেস্কোৰ মেমৰি অফ দা ৱৰ্ল্ড ৰেজিষ্টাৰত লিপিবদ্ধ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ'চিয়েল মিডিয়াত পোষ্ট কৰি ইয়াক সমগ্ৰ বিশ্বৰ প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰিছে পৰৱৰ্তী খবৰ ইয়েমেনৰ তেল বন্দৰত আমেৰিকাৰ বিমান আক্ৰমণ এই আক্ৰমণত ৩৮ জনকৈ লোকৰ মৃত্যু হৈছে ইয়েমেনৰ হুতি বিদ্ৰোহীয়ে জনোৱা মতে হুদেইদা গভৰ্ণৰেটৰ ৰাছ ইছা তেল বন্দৰত আমেৰিকাৰ বিমান আক্ৰমণত ৩৮ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ১০২ জন লোক আহত হৈছে শুকুৰবাৰে পুৱা বন্দৰটোৰ তেল টেংক আৰু শোধন সঁজুলিক লক্ষ্য কৰি আক্ৰমণ সংঘটিত হয় যিবোৰ হুতিয়ে ৰাজহৰ বাবে ব্যৱহাৰ কৰে
আমেৰিকাৰ চেণ্ট্ৰেল কামাণ্ডে এই তথ্য নিশ্চিত কৰিছে যে ইয়াৰ লক্ষ্য হুতিসকলৰ ইন্ধনৰ যোগান কৰ্তন কৰা হৈছে যদিও সাধাৰণ নাগৰিকৰ মৃত্যুৰ কথা উল্লেখ কৰা নাই, যাৰ ফলত কোন আক্ৰান্ত হৈছে সেই সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে। আন এটা খবৰ, নিৰ্বাচন নহওঁতেই বিজেপিৰ জয় জয়কাৰ, ৩৫টা জিলা পৰিষদত বিজয়, ২৫৯টা আঞ্চলিক পঞ্চায়ততো জয়লাভ কৰিছে বিজেপিয়ে। পৰৱৰ্তী খবৰ, মুছলমানক জোকাই ল'লে বাংলাদেশৰ দৰেই অৱস্থা হ'ব ভাৰতৰ। শ্বেখ হাছিনাৰ দৰে অৱস্থা হ'ব নৰেন্দ্ৰ মোদীৰ। এইবাৰ সৰব হৈ পৰিছে মমতা বেনাৰ্জী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমতাৰ জোৰত মুছলমান বিৰোধী বিধেয়ক আইনত পৰিণত কৰিলে। বাংলাদেশৰ দৰে অৱস্থা হ'ব এতিয়া ভাৰতৰ। ভাৰতৰ ২০ কোটি মুছলমানে ৰাস্তাত নামিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অস্তিত্ব নাইকিয়া হৈ যাব। অধিকাৰ কাঢ়ি লোৱাৰ চেষ্টা নকৰিব, নহ'লে শ্বেখ হাছিনাৰ দৰে অৱস্থা হ'ব বুলি মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে কৈছে, সংবিধানে প্ৰত্যেকটো ধৰ্মৰ মানুহক নিজৰ নিজৰ ধৰ্ম পালন কৰিবলৈ আৰু নিজৰ সম্পত্তি সংৰক্ষণ কৰি ৰখাৰ অধিকাৰ দিছে, কিন্তু বিজেপিয়ে ক্ষমতাৰ জোৰত আইন বনাই এতিয়া মুছলমানৰ সম্পত্তি চৰকাৰীকৰণ কৰিব বিচাৰিছে। মমতা বেনাৰ্জীয়ে কৈছে, বিজেপি চৰকাৰে যিয়েই নকৰক, কিন্তু পশ্চিমবংগত আমাৰ চৰকাৰে এই আইন কেতিয়াও কাৰ্যকৰী নকৰে। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ত মুখ থেকেচা কালে মোদী চৰকাৰে। উচ্চতম ন্যায়ালয়ত শক্তিশালী যুক্তি যুদ্ধ মুছলমান পক্ষৰ অধিবক্তাৰ। মুছলমান পক্ষৰ অধিবক্তাই কৈছে, হিন্দু বৰ্ডত মুছলমান নাই, মুছলমান বৰ্ডত হিন্দু কিয়? চৰকাৰে কিয় আৰু কি ভিত্তিত ৱাকফ বৰ্ডত এণ্ট্ৰি কৰাব বিচাৰিছে হিন্দু ব্যক্তি? শুনানিৰ পাছত ৱাকফ আইনক লৈ ডাঙৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ। মোদী চৰকাৰক 7 দিনৰ ভিতৰত লিখিত উত্তৰ দিয়াৰ নিৰ্দেশনা দিছে উচ্চতম ন্যায়ালয়ে। আন এটা খবৰ, ৱাকফ বৰ্ডৰ সম্পত্তি এতিয়া বিজেপি চৰকাৰে লৈ যাব বিচাৰিছে। পুনৰ সৰব হৈ পৰিছে আছাদুদ্দিন ওৱেইচি। কিছু সময় পূৰ্বে আছাদুদ্দিন ওৱেইচিয়ে কৈছে যে আমি ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে আমি সদায় মাত মাতি থাকিম আৰু আইনী লৰাই চলিয়ে থাকিব। ৱাকফ আইনক লৈ মুছলমানসকল ক্ষোভিত হৈ পৰিছে। মোদী চৰকাৰে ৱাকফৰ সম্পত্তিসমূহ চৰকাৰীকৰণ কৰি নিজৰ মতে ব্যৱহাৰ কৰিব খুজিছে, কিন্তু আমি যেতিয়ালৈকে জীয়াই আছো তেতিয়ালৈকে এই আইন মানি নলওঁ বুলি মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইচিয়ে। পৰৱৰ্তী খবৰ, বিহুৰ মাজতে ডক্টৰ হীৰেন গোহাঁইৰ আমন্ত্ৰণ মৰ্মে একত্ৰিত হৈছে বিৰোধী। বৃহস্পতিবাৰে নিশা ডক্টৰ হীৰেন গোহাঁইৰ আমন্ত্ৰণ মৰ্মে বৈঠকত মিলিত হৈছে ভূপেন বৰা, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, জগদীশ ভূঞা, অজিত ভূঞা, শান্তনু বৰঠাকুৰ, পৰেশ মালাকাৰ আৰু আব্দুল মান্নান।